মৃত্যুৰ দিনা গাবলৈ গান এটা লিখি থৈ যোৱাৰ পৰা চিতাত জাপিবলৈ নিজে ৰোৱা চন্দন গছজোপাৰ কাঠ ব্যৱহাৰ কৰিব পৰাকৈ থৈ যোৱা মানুহ আছিল জুবিন দা। প্ৰতিটো পৰিস্থিতিৰ সৈতে মিলি যোৱাকৈ গীতবোৰ নিজেই গাই থৈ যোৱা মানুহ আছিল জুবিন দা। আজিলৈকে দিনে ৰাতিয়ে গীতকে বাজি থাকিল, কিন্তু এটাও আনৰ গীত বজাবলগীয়া নোহোৱাকৈ গাই থৈ যোৱা মানুহ আছিল জুবিন দা। ভাৰত চৰকাৰে কি দিবহে মোক, আমিহে ওলোটাই চাহ দিছোঁ, গঢ় দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ, সেই বুলি বুকু ফিন্দাই ক'ব পৰা মানুহ আছিল জুবিন দা। এখন মঞ্চত থিয় হৈ সত্ৰাধিকাৰক চৰকাৰক সৎ সাহসেৰে বুকুত উদয় হোৱা প্ৰশ্নবোৰ কৰিব পৰা মানুহ আছিল জুবিন দা। গান গোৱা মানুহ এজনে চিনেমা এখন বনালে, তাকো দৌৰি দৌৰি মানুহক চাবলৈ নিব পৰা মানুহ আছিল একমাত্ৰ জুবিন দা। মোৰ মৃত্যুত 7 দিন বন্ধ হ'ব বুলি কৈ থৈ যাব পৰা মানুহ আছিল জুবিন দা। 3জন অন্ধ লোক জুবিন গাৰ্গক সৰু সজাই লৈ চাবলৈ আহিছিল। তেওঁলোকে জানিছিল, ভালকৈয়ে জানিছিল, যে জুবিন গাৰ্গক চাবলৈ চকুৰ পোহৰৰ প্ৰয়োজন নাই, বুকুৰ পোহৰেই যথেষ্ট। হাজাৰ হাজাৰ মানুহ হোৱা তেওঁৰ অনুষ্ঠানবোৰত আৰক্ষীয়ে চম্ভালিব নোৱাৰাকৈ উৎপাত কৰে তেওঁৰ অনুৰাগীয়ে। আৰক্ষীয়ে চম্ভালিব নোৱাৰি হতাশ হোৱাৰ সময়তে তেওঁ মাইক্ৰফোনটো লৈ এবাৰ মাত্ৰ কৈ উঠে, ঐ উৎপাতবোৰ কমকৈ কৰ, একদম হুলস্থুল নকৰিবি। মাত্ৰ এষাৰ বাক্যতে শান্ত হৈ পৰে অগণন জনতা। সেই শক্তি আছিল কেৱল জুবিন দাৰ মাতত। মই 35,000 গান গালোঁ, এৱাৰ্ড মোক নালাগে, নতুন ল'ৰা ছোৱালীক এৱাৰ্ড দিয়ক, উৎসাহ পাব, এয়া কেৱল জুবিনে ক'ব পাৰে। সেইজন মানুহ গ'লগৈ, আৰু এজন জুবিন গাৰ্গ নোলায়, সেয়া সঁচা কথা। কিন্তু এইকেইদিনৰ অসমখন চাই এনে ভাৱ হৈছে যে জুবিন দাই তেওঁৰ দৰেই হ'বলৈ মানুহবোৰক শিকাই থৈ গ'ল। এজন মানুহৰ মৃত্যুত যে বিশিষ্ট লোকৰ পৰা আৰম্ভ কৰি পদপথৰ মগনীয়াজনলৈকে, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি 90 বছৰীয়া বৃদ্ধজনলৈকে কান্দিব পাৰে, সেয়া কেৱল জুবিন দাইহে শিকাই থৈ গ'ল। ডিউটি দি থকা আৰক্ষীয়ে হুকহুকাই কান্দিলে, বৃদ্ধ ছিকিউৰিটি গাৰ্ডজনে কলপাতত ফুলকেইপাহমান লৈ ৰৈ থাকিল, কুকুৰকেইটা বান্দৰটো ফটোৰ সন্মুখত দীঘল দি পৰি থাকিল, খোজ কাঢ়িব নোৱাৰা আইতাগৰাকীয়ে লাখুটিত ভৰ দি দি সৰু সজাই পালেগৈ, মৃতদেহ কঢ়িওৱা এম্বুলেন্সৰ চালকে কান্দি কান্দি চলালে গাড়ী। এয়া কেৱল জুবিন দাইহে পাৰিছিল। মানুহ হোৱাৰ সমান ধৰ্ম নাই, এয়া কেৱল জুবিন দাইহে শিকাব পাৰিছিল। দৈনিক 100টা মৃত্যুৰ খবৰ দিয়া সাংবাদিকে সকলো এথিক্স পাহৰি, মেচিন হ'বলৈ পাহৰি হুকহুকাই কান্দি বাতৰি পঢ়িলে। এই চকুপানী কেৱল জুবিন দাৰ বাবেহে আছিল। এইকেইদিন দেখা অসমখন চাই ওপৰৰ পৰা এবাৰ হ'লেও জুবিন গাৰ্গে সুখেৰে হাঁহিছে। মনে মনে চাগে কৈছেও, মোৰ অবৰ্তমানত ইহঁতবোৰে মোৰ অসমখনক অসম কৰি ৰাখিব। ইয়াতকৈ মোৰ আত্মাক আৰু লাগে কি? ইয়াতকৈ বেছি আৰু মই বিচাৰিছিলোনো কি? গায়ত্ৰী প্ৰান্তিক শৰ্মাই লিখিছে। পোষ্টটো ভাল লাগিল বাবে শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ সহযোগিতাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।